পৃথিৱীৰ এখন আজব দেশ। যি দেশত 13টা মাহ থাকে এটা বৰ্ষত। যি দেশত এতিয়াও চলি আছে 2014 বৰ্ষ। বিশ্ববাসীয়ে উলহ মালহেৰে আদৰিছে নৱবৰ্ষক। পিছে আপুনি জানেনে বিশ্বৰ এনে এখন আজব দেশ আছে য'ত আদৰা নাই ইংৰাজী নৱবৰ্ষক। যি দেশৰ কেলেণ্ডাৰত নাই 2021 বৰ্ষ। বিশ্বৰ এই ব্যতিক্ৰমী দেশখনত এতিয়াও চলি আছে 2014 চন। সেই দেশখন হৈছে উত্তৰ পূব আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ ইথিওপিয়া। এই ইথিওপিয়াৰ আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ'ল ইথিওপিয়াৰ কেলেণ্ডাৰ পৃথিৱীৰ 7 পৰা 8 বছৰ পিছত চলে। আন দেশতকৈ বহু ক্ষেত্ৰত ব্যতিক্ৰমী এই ইথিওপিয়াৰ সম্পূৰ্ণ চৰকাৰী নাম হৈছে ইথিওপিয়া যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ। এই দেশখন আফ্ৰিকাৰ সিং তথা সোমালী উপদ্বীপত অৱস্থিত। ইথিওপিয়াত 10,50,00,000 লোকে বসবাস কৰে। ইথিওপিয়া আফ্ৰিকা মহাদেশৰ দ্বিতীয় সৰ্বোচ্চ জনবহুল ৰাষ্ট্ৰ। ইথিওপিয়াৰ আন এক আশ্চৰ্যকৰ খবৰ হৈছে এটা বৰ্ষত 12টা মাহৰ সলনি থাকে 13টা মাহ। ইথিওপিয়াত নতুন বছৰ 1 জানুৱাৰীৰ পৰিৱৰ্তে 13 মাহৰ পিছত ছেপ্টেম্বৰ মাহত পালন কৰা হয়। উল্লেখযোগ্য যে গ্ৰেগৰিয়ন কেলেণ্ডাৰৰ আৰম্ভ হৈছিল 1582 চনত আৰু এই কেলেণ্ডাৰৰ বাবে আন ৰাষ্ট্ৰতকৈ কিছু ব্যতিক্ৰমী ইথিওপিয়া। নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত।